ডি আখৰে আৰম্ভ হোৱা ব্যক্তিসকল কেনেকুৱা হয় আজি আমি এই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। যিসকল ব্যক্তিৰ নামটো ইংৰাজী বৰ্ণমালা ডি আখৰে আৰম্ভ হয় তেওঁলোকৰ ওপৰত চন্দ্ৰগুৰু আৰু বুধ গ্ৰহৰ প্ৰভাৱ থাকে। তেওঁলোকে শুনেতো সকলোৰে কিন্তু কৰে কেৱল নিজৰটোহে। যদিহে কিবা এটা কাম কৰিম বুলি কথা দিয়ে তেনেহ'লে সেই কামটো যিকোনো প্ৰকাৰে সেই কামটো কৰিবলৈ চেষ্টা কৰে। যিকোনো কথা একেবাৰে খুচৰি পেলোৱাত ভাল। এওঁলোকে কিন্তু আত্মসন্মানত কেতিয়াও কম্প্ৰমাইজ কৰিব নোৱাৰে। এওঁলোকৰ মনটো খালি কিবা নহয় কিবা এটা কথাক লৈ সদায় মনটো দুখী হৈয়ে থাকে। এওঁলোকে গোটেই জীৱনভৰ নতুন নতুন বস্তু নতুন নতুন কথা শিকি থাকে। কেতিয়াবা এওঁলোকক অকণমান চঞ্চল হোৱাও দেখিবলৈ পোৱা যায়। একেটা বস্তুকে বহুত দেৰি ফ'কাছ কৰি থাকিব নোৱাৰে। আনহাতে নিজৰ জীৱনলৈ অহা প্ৰত্যাহ্বানসমূহক আঁকোৱালি লয় আৰু যুঁজি থাকে। ডি আখৰৰ ব্যক্তিসকল আপোনাৰ লগত কিমান মিলিছে কমেণ্ট কৰি জনাব। ধন্যবাদ।